গৰম আৰু ট্ৰেফিক জামত আধা মৰা হ'বলৈ আজি একেবাৰে ৰিস্ক লোৱা নাই দেই। সেইকাৰণে মানুহজনক লগ কৰিবলৈ আহিলৈ মই ভাবিলোঁ আজি দিনত কোনো পধ্যে নোলাওঁ, কাৰণ ইমান বেছি ৰ'দ। গতিকে পিছবেলা হোৱা মানে ধুনীয়াকৈ ড্ৰেছ এটা পিন্ধি মই যাবলৈ ওলালোৱেই। ইয়াতে আকৌ ভিনদেউ লৈ আনিছিলে মিঠাই, তাৰ পৰাই অলপমান খাই লৈছোঁ। আৰু গম পায়নে, মানুহজন লগত থাকিলে মোৰ বহুতেই বেছি কাজিয়া হয়। দূৰত থাকিলে ইমান মনত পৰে, কিন্তু লগত থাকিলে যেন কাজিয়া একেবাৰে শেষ নহয়। গম পায়নে, কুটকাটকৈ আমি দুয়ো লাগিয়ে থাকোঁ। পিছে ঘৰৰ 2-3টামান বজাৰো কৰিবলৈ আছিলে দেহা মানুহৰ কাৰণে, সেয়া কৰিলোঁ। আৰু দেখিছে নহয়, মই কান্দি আছিলোঁ। হয়, হাজবেণ্ডে অলপমান কাৰাকৈ কথা এটা ক'লে মোৰ চকু পানী আগতে ওলাই। আমাৰ মাকসকলৰ জীৱন সেয়াই, গম পায়নে। ফুৰিবলৈ আহিও যেন একেবাৰে গাটোৱে ৰেষ্ট নাপায়। এয়া দেহাৰ কাৰণে, সেইকাৰণে চিকেন বনাই আছিলোঁ। আৰু মানুহজনৰ পৰা পেজ পাতি বহিও আছিলোঁ। সেইকাৰণে দেখিছে নহয়, ময়ো কমটি নহয়, তেওঁ মনোৱাৰ পাছতেহে মোৰ মুখত সেই হাঁহিটো আহিছে। মা এটা কথা একেবাৰে ঠিক কয় যে যেতিয়া তই অকলে থাকিব ল'বি, তেতিয়া তই সময় মূল্য আৰু সকলো বস্তু নিশ্চয় বুজি পাবি। আৰু এতিয়া সেয়া লাহে লাহে বুজি পাব লৈছোঁ। বিয়া হৈও মাৰ পৰা একেবাৰে দূৰত আজিলৈ থকা নাই। গতিকে অভ্যাসটো হ'বলৈতো অলপমান সময় লাগিবই ন, নে কি কয়? তেন্তে এতিয়া ডিনাৰটো আমি সকলোৱে মিলি কৰি লওঁ। আপোনালোকক অন্য এটা ভিডিঅ'ত লগ পাম। আৰু ছাবস্ক্ৰাইব কৰি থৈ যাব, আপোনালোকে আজিকালি নকৰা হ'ল। তেন্তে আজিলৈ আহিছোঁ, বাই।